দুখ আমাৰো আছে, ৰাতিপুৱা মোবাইলটো চাব নোৱাৰি চকুৰ পানী ওলায়। কিন্তু কিন্তু জুবিনে কেতিয়াও কোৱা নাছিল যে পেটত গামোচাই বান্ধি বা কাম নকৰাকৈ খাবলৈ। আমি এখন কৰ্ম হৈ কৰিছোঁ, আমাৰ কৰ্মটো অলপ ব্যতিক্ৰমী হ'ব পাৰে, উৎসৱ পাৰ্বণৰ লগত জড়িত। মোৰ এটাই প্ৰশ্ন, যদি সুকলমে দুৰ্গা পূজা উদযাপন হৈ গ'ল, দুৰ্গা পূজাততো আমিও ফটকা ফুটাইছোঁ ৰাৱণ দাহত, তেতিয়া কোনো এছপি নাহিল। কিন্তু প্ৰতি বছৰে দেৱালীটো আহিলে কিবা নহয় কিবা এটা এছপি আহে। আজি যদি আমি অকল মোৰ কথা চিন্তা কৰিলে নহ'ব। দেৱালীটো হৈছে গোটেই বছৰ দিনা এটা প্ৰস্তুতিত আমি দীপাৱলীটো পাতোঁ। আজি বহুত মাল ওলাইও গৈছে, এই ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়বিলাকে কি কৰিব? বিক্ৰী পইচা দিব, আমিওতো বাহিৰৰ পৰা ধাৰ লৈ পেলাই কামখন চলাই আছোঁ। চাওক, 250টা আপোনাৰ মৃৎশিল্পৰে শিল্পী আছে, আৰু যিকোনো এটা উদ্যোগ হ'লে ছাপৰ্টিং উদ্যোগ কিছুমান প্ৰয়োজন হয়। যেনেকুৱা ধৰ আমি মতাবোৰ বনাওঁ, মতাৰ যিবিলাক মানে পেপাৰ কেচিং, সেই কেচিংখিনি আমাৰ ওচৰ চুবুৰীয়া মাইকী মানুহখিনি বনায়। মাটিৰ পাত্ৰখিনি হীৰা সম্প্ৰদায়ৰ মানুহে বনায়। গতিকে এইটো এটা বৃহৎ ক্ষতি হ'ব নহয়, আৰু এইটো অসমীয়া জাতিটোৰ কাৰণে এটা ক্ষতি হ'ব যে অকল বৰপেটাতে ইয়াৰ প্ৰভাৱটো পৰিব, সেনেকুৱা নহয়। কাৰণ অসমৰ প্ৰতিখন জিলাতে কম বেছি পৰিমাণে বৰপেটা আতচবাজি যায় আৰু গৈছেও। কিন্তু সেই ব্যৱসায়ী সকলো মৰি নাযাব। আমি বৰপেটাৰ আতচবাজিৰে মিছন চাইনাৰ যিখিনি বম ব্লাষ্টিঙে হওক, গুলীবাৰুদ ৰচিন, গোটেইখিনি আমি কৰিছিলোঁ। গতিকে সেনেকুৱা ব্যক্তি একজনে যদি জীৱিত অৱস্থাত আমাক বিচাৰিছিল, তেওঁৰ মৃত্যুৰ পিছত এটা উদ্যোগ বন্ধ হ'ব, এইটো কেনেকুৱা কথা? এই কথাখিনি অসমৰ ৰাইজে অলপ উপলব্ধি কৰিব লাগে। বিৰাট দুখৰ কথা। আমি জুবিন দাক শ্ৰদ্ধা কৰোঁ, আৰু জুবিন মৰা সঁচাকৈ আমাৰ দুখ লাগিছে। কিন্তু এইটো আমাৰ যিটো তাৰমানে বিজনেছ, এই বিজনেছটোত তাৰমানে বন্ধ কৰাৰ কথা কৈ আছে, সেইটোত আমাৰ খুব দুখ লাগিছে। কাৰণ বিজনেছটোত বহুত নিবনুৱা আছে, সেই নিবনুৱাই কাম কৰি আছে, সিহঁতে যথেষ্ট কষ্ট কৰিছে। সিহঁতক যদি আমি এইখিনি বন্ধ কৰি দেই, আমি মালিক হয়, মালিকে আমি কি দিম? টকা সিহঁতকতো পে'মেণ্ট কৰিব লাগিব। আমিতো ধান লৈ কৰিছোঁ, আমি পে'মেণ্ট কেনেকৈ কৰিম? আমিতো চৰকাৰেতো আমি দিয়া নাই, চৰকাৰেতো আমাক টকা দিয়া নাই, আমি নিজে ঋণ লৈ কৰিছোঁ কামখিনি। সেই ঋণখিনি কোনে মাৰিব? বজাৰত বিক্ৰী কৰিব নোৱাৰিলে বজাৰত বিক্ৰী কৰিব দিয়ক, কোনোবাই কিনে নিকিনে সেইটো পিছৰ কথা হ'ব। কিন্তু দোকান দিব লাগে, দোকানখন দিব লাগে, দোকান দিব লাগে। আমি অনুৰোধ কৰিছোঁ, কাৰণ আমাৰ জুবিন মৰাই দুখ লাগিছে। জুবিনক আৰু জুবিনে কোৱা নাছিল যে কাম বন একো বন্ধ কৰিব লাগে। তেওঁ তাৰমানে কৈছিল যে কামখিনি কৰিব লাগে, কামখিনি উন্নতি কৰিব লাগে, আমি নিবনুৱাই কাম কৰি খাব লাগে। তেওঁৰ আছিল সেইটো উদ্দেশ্য। তেওঁৰ আত্মায়ো শান্তি নাপাব যদি আমি দীপান্বিতাটো নকৰোঁ। আমি তেওঁৰ দুখতে আমি দীপান্বিতাটো কৰিব লাগিব। যিটো হৈছে সেইটো আমাৰ যথেষ্টখিনি মৰ্মাহত হৈছোঁ, যথেষ্টখিনি আমিও দুখ পাইছোঁ। কিন্তু তাৰে মাজেদি হ'লেও আমাৰ যি ব্যৱসায়খন, আমি ধৰক বছৰত আমি দীপান্বিতাটোৱে ৰখি থাকোঁ। প্ৰত্যেক বছৰে আমি দীপান্বিতা আশাত, বা আমাৰ লগত যিখিনি নিবনুৱা আছে তেওঁলোকেও মানে আমাৰ এই ব্যৱসায়খনৰ কাৰণে ৰখি থাকে। তেওঁলোকে ভাবে কি এই ব্যৱসায়ত তেওঁলোকে 2 টকা পাব বুলি। কিন্তু যিটো পৰিস্থিতি হৈছে বৰ্তমানে, বুজাব নোৱাৰা পৰিস্থিতি হৈছে। কাৰণ আমি বহু লক্ষাধিক টকা আমি মানে ইনভেষ্ট কৰিছোঁ, আৰু ঋণ কৰা যথেষ্ট আমি ঋণ লৈছোঁ, আৰু ঋণ লৈহে আমি এই ব্যৱসায়খন আমি চলাইছোঁ। যথেষ্ট অসুবিধা হৈছে, কাৰণ কোনো গ্ৰাহক নাই। আপুনি দেখিছে এটাও গ্ৰাহক নাই। আপুনি আজি 3-4 দিন আমি এটকা বন্ধি কৰিব পৰা নাই। যথেষ্ট কাৰণ কিয়, আমাৰতো আতচবাজি আমি প্ৰস্তুত কৰিছোঁৱে ন, কাৰণ মাজততো বেছি দিন নাই, মাজত 5-6 দিনহে বাকী আছে।